ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এতিয়া শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱৰ উখল মাখল পৰিৱেশ। হৰিনামৰ ধ্বনিৰে মুখৰিত হৈছে ৰাজ্যৰ চৌদিশ। তাৰ মাজতে এক ব্যতিক্ৰমী ৰাস মহোৎসৱ অনুষ্ঠিত হৈছে জাগিৰোডত। বিগত বৰ্ষসমূহৰ দৰে এইবাৰো বৃহত্তৰ জাগিৰোড সাৰ্বজনীন শ্ৰী শ্ৰী কৃষ্ণ ৰাস মহোৎসৱ উদযাপন সমিতিয়ে আয়োজন কৰা এই ৰাস মহোৎসৱত গোপীৰ ভাৱত অংশ ল'লে অন্যান্য জাতি জনগোষ্ঠীৰ লগতে বিহাৰী, মাৰোৱাৰী, নেপালী, বঙালী আৰু মুছলমান যুৱতীও। এক উখল মাখল পৰিৱেশৰ মাজত জাগিৰোডৰ মাজমজিয়াত আয়োজন কৰা এই ব্যতিক্ৰমী ৰাস মহোৎসৱে দৃষ্টি আকৰ্ষণ কৰিছে সকলোকে। উল্লেখ্য যে বৃহত্তৰ জাগিৰোড সাৰ্বজনীন শ্ৰী শ্ৰী কৃষ্ণ ৰাস মহোৎসৱ উদযাপন সমিতিত জড়িত হৈ আছে অঞ্চলটোৰ জাতি, ধৰ্ম, বৰ্ণ, ভাষা নিৰ্বিশেষে সকলো লোক। প্ৰতি বছৰৰ দৰে এইবছৰো আমি জাগিৰোড সাৰ্বজনীন শ্ৰী শ্ৰী কৃষ্ণ ৰাস মহোৎসৱ উদযাপন সমিতিয়ে তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি ৰাস ভাগৱতৰ আয়োজন কৰিছিলোঁ। ইমান গোপিনী স্বতঃস্ফূৰ্তভাৱে আমাৰ এই অনুষ্ঠানত যোগদান কৰিছে দেখা পাই আমি অভিভূত হৈছোঁ আৰু মনত এটা যে আগন্তুক দিনত ইয়াতকৈ আৰু সুন্দৰকৈ আমি ৰাস ভাগ উদযাপন কৰিবলৈ সক্ষম হওঁ, কিয়নো আমি ৰাস ভাগ আয়োজন কৰাৰ লগে লগে বিভিন্নজনে আমাক মুক্ত হস্তে দান কৰি আহিছে। আমি তেওঁলোকৰ ওচৰত কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। নমস্কাৰ, মোৰ নাম আমিশা সুলতানা। আমি বিগত বছৰ ধৰি চলি থকা আমাৰ আঞ্চলিক জাগিৰোডৰ ৰাস মহোৎসৱত আমি বিগত বছৰ ধৰি অংশগ্ৰহণ কৰিছোঁ। আচলতে এনেকুৱা সুযোগ লাভ কৰিবলৈ পাই আজি মই খুবেই সুখী। আমাৰ ইয়াতে আমাৰ যি ৰাস মহোৎসৱ, ইয়াতে সকলো ধৰণৰ জাতি জনগোষ্ঠীৰ লোকে অংশগ্ৰহণ কৰে আৰু আশা কৰোঁ আগলৈও আমাৰ এই ৰাস মহোৎসৱ এনেকৈ বছৰে বছৰে চলি গৈ থাকিব। ধন্যবাদ। জাগিৰোডৰ পৰা দীপক কলিতা, মাই নিউজ, এনি।